আপুনি ক'ত অথৰিটি পালে CCTV অফ কৰিব? CCTV আপুনি CCTV অফ কৰিব অথৰিটি ক'ত পালে? পৰিচয় পত্ৰ নোহোৱাকৈ ষ্ট্ৰং ৰুম চৌহদত প্ৰৱেশ। উত্তপ্ত পৰিস্থিতি ধুবুৰীত গৌৰীপুৰৰ ষ্ট্ৰং ৰুম চৌহদত। আপুনি CCTV অফ কৰিব অথৰিটি ক'ত পালে? এজন যুৱকক 2 ঘণ্টা ধৰি আবদ্ধ একাংশ কাউণ্টিং এজেণ্টৰ। ফলক তথা নিৰ্দেশনাত স্পষ্টভাৱে উল্লেখ আছে কেৱল মাত্ৰ কাউণ্টিং অফিচাৰৰহে প্ৰৱেশৰ বাবে। কিন্তু নিৰ্দেশনা থকাৰ পাছতো শনিবাৰে নিশা হাহাকাৰ লাগিল ধুবুৰীৰ গৌৰীপুৰৰ ষ্ট্ৰং ৰুমত। এজন যুৱকৰ ষ্ট্ৰং ৰুম চৌহদত প্ৰৱেশক কেন্দ্ৰ কৰি সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ। একাংশ কাউণ্টিং এজেণ্টৰ অভিযোগ পৰিচয় পত্ৰ নাছিল যুৱকজনৰ। তৎসত্ত্বেও প্ৰৱেশ কৰিছিল ষ্ট্ৰং ৰুম চৌহদত। এজন অচিনাকি ব্যক্তি কেনেকৈ ইয়াৰ মানে 3টা গেট ক্ৰছ কৰি উইথাউট এটা সিগনেচাৰ নকৰাকৈ কেনেকৈ সোমাব পাৰিলে? হওক এজন বিজেপি হওক কংগ্ৰেছৰ হওক যিকোনো দলৰ প্ৰাৰ্থী হওক এজন আহিলে তেখেতৰ সিগনেচাৰ কৰি কেনে আমাৰ CCTV ৰুমত সোমাব লাগে। এজন অচিনাকি ব্যক্তি আমি কোনোদিনও দেখা নাই। আজি আমি এই মাহৰ পৰা এইখন কাৰ্যালয়ত ডিউটি কৰি আছো। এজন মানুহক আমি এই মাহত এদিনও দেখা নাই। আজি প্ৰথমবাৰৰ বাবে দেখিলো আৰু 10 মিনিটৰ কাৰণে CCTVটো অফ কৰি ৰাখিলে। তেখেতে কোন মহান ব্যক্তি আহিলে? নিৰ্বাচনী ভোট গণনা প্ৰক্ৰিয়া সুকলমে কৰিবলৈ দিয়া হৈছে নীতি নিৰ্দেশনা। ষ্ট্ৰং ৰুম থকা এলেকাৰ শ মিটাৰ দূৰলৈকে দিয়া হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী। ভিন্ন দলৰ কাউণ্টিং এজেণ্টে হেণ্ড চকু ৰাখিছে ষ্ট্ৰং ৰুমত। তাৰ মাজতে বিনা পৰিচয় পত্ৰৰে গৌৰীপুৰৰ ষ্ট্ৰং ৰুম চৌহদত সোমাল যুৱকজন। 3টাকৈ গেট উইদাউট ID কাৰ্ড কোনো ধৰণৰ প্ৰুফ নথকাকৈ ইমান সিকিউৰিটি থকাৰ পিছতো কেনেকৈ সোমাল এইটো এটা বহুত ডাঙৰ মানে কোৱেশ্চন মাৰ্ক হৈ আছে। বহুত এতিয়া 24 ঘণ্টা থকালৈ ইমান এটা মানুহ সোমাই যায় আৰু সোমোৱাৰ লগে লগে যে CCTVটো বন্ধ হৈ গ'ল তাত কিন্তু বহুত এটা কোৱেশ্চন মাৰ্ক আমাৰ মনত সোমাই আছে। কিন্তু এতিয়ালৈকে কোনো এজন বিষয়া ভালকৈ তেওঁক সোধপোছ কৰা নাই। এইটো এতিয়া আমাৰ কোৱেশ্চন মাৰ্ক হৈ আছে। প্ৰশাসনে কি কৰিব বিচাৰি আছে? কিয় প্ৰশাসনে নীৰৱ হৈ আছে? নিজকে CCTV অপাৰেটৰ বুলি দাবী যুৱকজনৰ। কিন্তু তেওঁৰ প্ৰৱেশৰ পাছতেই CCTV কেমেৰা বন্ধ হৈ পৰাৰ অভিযোগ। মনিটৰিং তাত অফ কৰি দিছে। প্ৰায় 10 মিনিটমান অফ আছিল। CCTV অফ কৰি দিছে। আৰু যেতিয়া আমাৰ এজেণ্টসকলে যিটো মনিটৰত আমি ডিউটিত আছোঁ আৰু কি আমাৰ ভিতৰত আছে সেইটো অফ কৰি দিছে। আৰু তাতে আমাক নজনাকৈ অফ কৰি দিছে। আৰু আমি এতিয়া CRPকো কৈছোঁ, তেওঁলোকে কৈছে যে অপাৰেটৰৰ ইনচাৰ্জত গৈছে। কিন্তু তাতে যাব নোৱাৰে। এতিয়া তাত বাধা আছে, নীতি নিয়ম আছে, এইবোৰ উলংঘা কৰি গৈছে। কংগ্ৰেছৰ কাউণ্টিং এজেণ্টে জবাবদিহি কৰাৰ পাছত অন্য এজনে দায়িত্ব গ্ৰহণ কৰিলে সমগ্ৰ ঘটনাৰ। এতিয়া আপোনালোকে এৰেষ্ট কৰক। কালি ৰুকেশ ছাৰ তেওঁক এৰেষ্ট কৰি আপুনি ইনকুৱাৰীত আহক, বহুত কিবা কিবি ওলাব পাৰে। এৰেষ্ট কৰক 2 ঘণ্টাৰ ওপৰত। আমি যদি সোমাওঁ আপোনালোকে এতিয়া এৰেষ্ট কৰি দিলে হয়। ধুবুৰীৰ সোমনাথ চক্ৰৱৰ্তী নামৰ যুৱকজনে প্ৰায় 2 ঘণ্টা আবদ্ধ হৈ থাকি ঘৰৰ পৰা আনি দেখুৱালে পৰিচয় পত্ৰ। ঘটনাস্থলীত জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিলে পৰিস্থিতি। কিন্তু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো পৰিচয় পত্ৰ নোহোৱাকৈ 2খনকৈ প্ৰৱেশদ্বাৰ পাৰ হৈ যোৱা ঘটনাই উদ্বিগ্ন কৰিছে একাংশ দলক। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি CCTV অফ কৰিব অথৰিটি ক'ত পালে? উইদাউট কনচাৰ্নত আপুনি CCTV কিয় অফ কৰিলে? আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।